তোমালোকে যদি অসমত থাকি ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'ব বিচাৰিছা বা বিএসসি নাৰ্ছিং কোৰ্সত তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ অসমত জিএনএম আৰু বিএসসি নাৰ্ছিংৰ ফৰ্ম দিয়ে য'ত এডমিশন ফ্ৰী থাকে হোষ্টেল ফ্ৰী থাকে খোৱা লোৱা ফ্ৰী থাকে মাইলি কোনো ধৰণৰ খৰচ দিব নালাগে বহুতে গম নাপায় সেইকাৰণে এপ্লাই কৰিব নোৱাৰে এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়াব তোমালোকে যদি মিনিমাম এইচএছ পাছ কৰিছা আৰ্টছৰ সায়েন্স বা কমাৰ্চৰ পৰা তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা এই ভিডিঅ'ৰ জৰিয়তে এতিয়া সম্পূৰ্ণ ডিটেইলছ জনাই দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া বৰ্তমান যেটো ফৰ্ম আহিছে হেতু হল শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিৰ সেই ফৰ্মটো ফিল আপ কৰিব লাগিব প্ৰথম তাৰ পিছতে তোমালোকে ফ্ৰী কোৰ্সৰ ফৰ্ম ফিল আপ কৰিব পাৰিবা এই ফৰ্ম ফিল আপ কৰি এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব তাৰ পিছত তোমালোকে ফ্ৰী কোৰ্সৰ ফৰ্ম ফিল আপ কৰিব পাৰিবা এক নম্বৰ কোৰ্সৰ নাম হল জিএনএম নাৰ্ছিং কোৰ্সৰ সময়সীমা হল 3 বছৰ এই জিএনএম নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপ কৰিবলৈ 12 পাছ অৰ্থাৎ এইচএছ পাছ কৰা হ'ব লাগিব লগতে 40% যদি আছে এপ্লাই কৰিব পাৰিবা আৰ্টছৰ সায়েন্সৰ কমাৰ্চৰ ছাত্ৰ ছাত্ৰী ফিল আপ কৰিব পাৰিব এই জিএনএম নাৰ্ছিং কোৰ্স লৰাও পাৰিব ছোৱালীও পাৰিব আৰু যদি এনএম কোৰ্স কমপ্লিট কৰিছে তথাপিও এই জিএনএম নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপ কৰিব পাৰিব ফৰ্ম ফিল আপ কৰিবলৈ মিনিমাম 17 বছৰ হ'ব লাগিব 17 পৰা 35 ৰ ভিতৰত হ'ব লাগিব অনলাইন যেতিয়া ফৰ্ম ফিল আপ কৰিবা 1500 দিব লাগিব ফৰ্ম ফিল আপৰ লিংক এই ভিডিও ডেসক্ৰিপশন বক্সত দিয়া থাকিব জেনাৰেল ক্যাটেগৰীৰ 1500 তাৰ পিছত ইডব্লিউএছ এসসি এসটি ওবিসি বা বাকি যিবিলাক ক্যাটেগৰী আছে সেইবিলাকৰ টিজিএল এক্সটিজিএল 1200 অনলাইন পেমেন্ট কৰিব লাগিব এটো এপ্লিকেশন ফি হৈ গল তাৰ পিছত কি কৈছে যে তোমালোকৰ জিএনএম নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপ লাষ্ট ডেট হল জুন মাহৰ 13 তাৰিখ 2025 চনৰ জুন মাহৰ 13 তাৰিখৰ লাষ্ট ডেট তাৰ পিছত তোমালোকৰ পৰীক্ষা কেতিয়া হ'ব 2025 চনৰ জুলাই মাহৰ 13 তাৰিখত আৰু এই পৰীক্ষাৰ এডমিট কাৰ্ড তোমালোকে জুলাই মাহৰ 1 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা তাৰ পিছত এতিয়া সিলেকশন প্ৰসেস জনাম জিএনএম নাৰ্ছিং কোৰ্সৰ প্ৰথম এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব তাৰ পিছত কাউন্সেলিং হ'ব কাউন্সেলিংত কি হ'ব ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছত ফাইনাল লিষ্ট প্ৰকাশ কৰিব এইখিনি হৈ গল জিএনএমৰ তাৰ পিছত ফ্ৰী নাৰ্ছিং কোৰ্সত কেনেকৈ এডমিশন ল'ব পাৰিবা জনাই দিয়া হ'ব ভিডিওটো স্কিপ নকৰিবা সো 2 নম্বৰ কোৰ্সৰ নাম হল কি বেসি নাৰ্ছিং কোৰ্সৰ সময়সীমা 4 বছৰ 12 পাস কৰা হ'ব লাগিব সায়েন্সৰ পৰা 50% লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মানে পিসিবি জেনাৰেল ক্যান্ডিডেটৰ আৰু যিসকল এসসি এসটিবি পিডব্লিউডি হ'ব বা এসসি এসটিবি এসটি 40% বিচাৰিছে আৰু পিডব্লিউডিৰ 45 কিন্তু তোমালোকৰ উইদাউট গ্ৰেস নম্বৰ লৈ পাস কৰা হ'ব লাগিব যদি ফিজিক্সত গ্ৰেস পাইছা বা কেমিষ্ট্ৰিত গ্ৰেস পাইছা তেতিয়াহলে বিএসসি নাৰ্ছিং কোৰ্সত এপ্লাই কৰিব নোৱাৰিবা তাৰ পিছত তোমালোকৰ এপ্লিকেশন ফি 1500 দিব লাগিব জেনাৰেল ক্যাটেগৰীৰ আৰু যিবিলাক আছে এসসি এসটি ওবিসি এনসিএলৰ টিজিএলৰ 1200 টকা পিডব্লিউডি যদি 40% কৈ বেছি আছে বা মিনিমাম যদি 40 আছে তেতিয়াহলে এপ্লিকেশন ফি দিব নালাগে বিএসসি নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট হল মে মাহৰ 22 তাৰিখ 2025 চনৰ মে মাহৰ 22 তাৰিখৰ লাষ্ট ডেট তাৰ পিছত পৰীক্ষা কেতিয়া হ'ব জুন মাহৰ 22 তাৰিখত এন্ট্ৰেন্স পৰীক্ষা হ'ব এডমিট কাৰ্ড জুন মাহৰ 2 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা এতিয়া সিলেকশন প্ৰসেস এন্ট্ৰেন্স পৰীক্ষা প্ৰথম কাউন্সেলিং অফ ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছত ফাইনাল লিষ্ট প্ৰকাশ কৰিব এতিয়া ফ্ৰী কোৰ্সৰ সো তোমালোকে সাপোজ জিএনএম আৰু বিএসসি নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষা দিছা দিয়াৰ পিছত কি হল এই আপলোড কৰিব লাগিব এন্ট্ৰেন্স পৰীক্ষাৰ স্কোৰ কাৰ্ড আইইউসিএল দিব বাৰু ওয়াইল দুলিয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্সৰ ফৰ্ম দিব আৰু আইইউসিএল বিএসসি নাৰ্ছিং জিএনএম ৰ ফৰ্ম দিব তাতে কি কৰিব লাগিব তোমাৰ এন্ট্ৰেন্স পৰীক্ষাৰ স্কোৰ কাৰ্ড আপলোড কৰিব লাগিব তাৰ পিছত মেৰিট লিষ্ট দিব ডকুমেন্ট ভেৰিফিকেশনৰ বাবে আৰু মেডিকেল টেষ্ট হ'ব এইখিনি যেতিয়া সম্পূৰ্ণ হ'ব ফাইনাল লিষ্ট প্ৰকাশ কৰিব তাৰ পিছত এডমিশন পালে তোমালোকে ফ্ৰীত পঢ়িব পাৰিবা প্ৰথম তোমালোকৰ এই এন্ট্ৰেন্স পৰীক্ষাটো দিব লাগিব যেটো এন্ট্ৰেন্স পৰীক্ষা দিবা এই এন্ট্ৰেন্স পৰীক্ষা যদি তোমালোকে চৰকাৰীত পোৱা চৰকাৰী যিবিলাক নাৰ্ছিং কলেজ আছে তাতে পোৱা তেতিয়ালে কোনো ধৰণৰ প্ৰবলেম নাই কাৰণ অসমত বহুত চৰকাৰী জিএনএম ট্ৰেইনিং স্কুল চেণ্টাৰ আছে আৰু চৰকাৰী বিএসসি নাৰ্ছিং কলেজ আছে সেইবিলাকত যদি এডমিশন পোৱা তেতিয়ালে ভালেই আৰু যদি নোপোৱা তেতিয়ালে প্ৰাইভেটত ল'ব লাগিব প্ৰাইভেটত বহুত টকাৰ মানে প্ৰয়োজন হয় জিএনএম বা বিএসসি নাৰ্ছিং তো তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি কৰা আৰু চোৱা তোমালোকক ই বুক দিয়া হ'ব ই বুক আছে ইয়াতে চোৱা জিএনএম ৰ এইটো ই বুক হয় মানে 5000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে এছামিজ মিডিয়াম ইংলিশ মিডিয়ামৰ আছে গণিত বিজ্ঞান আৰু ইংৰাজীৰ প্ৰশ্ন উত্তৰ আছে যোৱা বছৰ 2024 চনৰ আমাৰ গ্ৰুপৰ বহুতে এডমিশন পাইছে চৰকাৰী নাৰ্ছিংত
এই কিতাপ লৈছিল, মক টেষ্ট অনলাইন প্ৰেক্টিচ কৰিছিল, গ্ৰুপত এড কৰি দিয়া হয় আৰু প্ৰপাৰ গাইড কৰা হয়। যেতিয়াই ফৰ্ম আহে ফ্ৰী কোৰ্চৰ, এই এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ পিছত বহুতে নাজানে ফৰ্ম কেতিয়া আহিল, গমেই নাপায়। কিন্তু আমি গ্ৰুপত জনাই দিওঁ কেনেকৈ এপ্লাই কৰিব লাগে, সেইখিনিও জনাই দিওঁ, ফুল গাইড কৰো। তো তোমালোকে যদি বিএসসি নার্সিং আৰু জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছে, হোৱাটছএপত যোগাযোগ কৰিবা। পেমেন্ট কৰিলে তাৰ পিছত তোমালোকে পিডিএফত পাবা। এইটো ই বুক হয়, ঘৰত নাযায়। পেমেন্ট কৰাৰ লগে লগে হোৱাটছএপত দিয়া হ'ব, তাৰ গ্ৰুপৰ লিংক পাবা, জইন হ'বা, তাতে অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰিব পাৰিবা আৰু ইম্পৰ্টেন্ট ডিটেইলছ মই তাতে শ্বেয়াৰ কৰি দিম।